নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম ক্লাছ 10 সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড ভূগোলৰ চেপ্টাৰ 1 অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। খুবেই এটা ইম্পৰ্টেণ্ট অধ্যায়, ইয়াৰ পৰা যথেষ্ট প্ৰশ্ন পৰীক্ষাত আহিব। সো আজি আমি তোমালোকৰ সম্পূৰ্ণ অনুশীলনীৰ প্ৰশ্ন সমাধানৰ লগতে পাঠৰ ভিতৰুৱা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰো আলোচনা কৰিম। সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। এইটো প্ৰশ্ন তোমালোকৰ HSLC 2020ত আহিছিল, সো তোমালোকে ভালকৈ চাই ল'বা। উত্তৰ: ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। অৰ্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু হ'ল ই পৃথিৱীত থকা প্ৰাকৃতিক সম্পদ, সম্পদৰ প্ৰাচুৰ্য, উৎপাদন, মানদণ্ড, বিতৰণ আদিৰ বিষয়ে অধ্যয়ন কৰে। লগতে পৃথিৱীৰ কোনখন দেশ কি সম্পদত চহকী, দেশ এখন কৃষি প্ৰধান নে উদ্যোগ প্ৰধান আদি দিশ অধ্যয়ন কৰে। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হ'ল কৃষি ভূগোল, সম্পদ ভূগোল, ঔদ্যোগিক ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰ্যটন ভূগোল আদি। কুৱেশ্যন নাম্বাৰ 2, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। এনচাৰ: অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত। ক. অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? খ. অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? গ. অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? ঘ. অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে? ঙ. অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নে? উপৰি উক্ত প্ৰথম তিনিটাৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত, কিন্তু পাছৰ দুটাই আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে। আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহমৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। আন দুজন অৰ্থনৈতিক ভূগোলবিদ জনছ আৰু ডাৰ্কেনৱাল্ডৰ মতে অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া এনে প্ৰশ্নবোৰৰ উত্তৰ উদ্ভাৱনত সহায় কৰে। অৰ্থাৎ অৰ্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে। কুৱেশ্যন নাম্বাৰ 3, মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? এনচাৰ: পাৰিৱেশিক অৱস্থাৰ লগত মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰৰ সম্পৰ্ক স্থাপন কৰি জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ কৰাই হৈছে অৰ্থনৈতিক বৃত্তি। মানুহৰ অৰ্থনৈতিক বৃত্তিবোৰ মূলতঃ 4টা ভাগত ভাগ কৰা হৈছে, যেনে: ক. প্ৰাথমিক বৃত্তি: যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে, যেনে কৃষি কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ, মাছ ধৰা ইত্যাদি। খ. দ্বিতীয় বৃত্তি: যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰে তাকে দ্বিতীয়ক বৃত্তি বোলে, যেনে যিকোনো নিৰ্মাণ কাৰ্য, পুনৰ নিৰ্মাণ কাৰ্য, শিল্পোৎপাদন প্ৰক্ৰিয়া। গ. তৃতীয়ক বৃত্তি: যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ
ওচৰ পায় তাকে তৃতীয়ক ব্যক্তি বোলে, যেনে যাতায়াত, পৰিবহণ, বজাৰ, পৰ্যটন, পাইকাৰী বিক্ৰী, খুচুৰা বিক্ৰী আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ। ঘ চতুৰ্থক ব্যক্তি, যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক ব্যক্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক ব্যক্তি বোলে, যেনে বেংক বা অন্য বিত্তীয় অনুষ্ঠান, প্ৰচাৰ মাধ্যম, অনুশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। কুৱেশ্যন নম্বৰ 4, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। এনচাৰ: ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। তলত অৰ্থনৈতিক ভূগোলৰ বিভিন্ন শাখাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল। ক কৃষি ভূগোল। কৃষি ভূগোলত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি আদি অধ্যয়ন কৰা হয়। খ ঔদ্যোগিক ভূগোল। ঔদ্যোগিক ভূগোলত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগৰ অৱস্থানৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। গ সম্পদ ভূগোল। সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। খ পৰিবহণ ভূগোল। পৰিবহণ ভূগোলত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন, কৃষিৰ উৎপাদনত পৰিবহণ ব্যৱস্থাৰ ভূমিকা আদি অধ্যয়ন কৰা হয়। ঙ বজাৰ ভূগোল। বজাৰ ভূগোলত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ, বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়। প্ৰথম ছ পৰিকল্পনা আৰু উন্নয়ন ভূগোল। পৰিকল্পনা আৰু উন্নয়ন ভূগোলত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়। দ্বিতীয় ছ পৰ্যটন ভূগোল। পৰ্যটন ভূগোলত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়। কুৱেশ্যন নম্বৰ 5, সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়? এনচাৰ: সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয় কাৰণ সম্পদ বুলিলে সাধাৰণতে প্ৰাকৃতিক মুক্তভাৱে পোৱা সকলো বস্তুকে বুজায়। কিন্তু প্ৰকৃতিৰ মুক্ত সম্পদবোৰ তেতিয়াই অৰ্থনৈতিক সম্পদত পৰিণত হয় যেতিয়া মানুহে এইবোৰ নিজৰ প্ৰয়োজন অনুসাৰে গঢ় দিয়ে। পৃথিৱীত পোৱা সকলোবোৰ সম্পদেই মানুহৰ বাবে প্ৰয়োজনীয়, কিয়নো এই সম্পদবোৰে মানুহৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰে। আন কথাত ক'বলৈ গ'লে প্ৰকৃতিত পোৱা কেঁচা সামগ্ৰী বা সম্পদসমূহ ব্যৱহাৰ কৰি মানুহে মানুহৰ প্ৰয়োজনীয় বস্তু সামগ্ৰী সৃষ্টি কৰে। প্ৰকৃতিৰ সম্পদ অবিহনে মানুহে কোনো বস্তুই সৃষ্টি কৰিব নোৱাৰে। অৰ্থাৎ প্ৰকৃতিৰ সম্পদবোৰেই মানুহৰ অৰ্থনৈতিক সম্পদৰ আধাৰস্বৰূপ। সেয়ে ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6, সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো তোমালোকৰ HSLC 2020 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। তোমালোকে ভালকৈ চাই ল'বা। এনচাৰ: মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা সম্পন্ন সকলোবিলাক বস্তুকেই সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে পৃথিৱীত পোৱা বায়ু, পানী, গছ-গছনি, মাটি, খনিজ পদাৰ্থ, সূৰ্যৰ তাপ ইত্যাদি একোটা সম্পদ। সম্পদৰ প্ৰধান বৈশিষ্ট্য তিনিটা, যথা: ক উপযোগিতা। কোনো বস্তু সম্পদ হ'বলৈ হ'লে তাৰ উপযোগিতা থাকিব লাগিব।
অৰ্থাৎ ই মানুহৰ অভাৱ পূৰণ কৰাৰ লগতে ই মানুহৰ কল্যাণ সাধন কৰিব লাগিব। খ কাৰ্যকাৰিতা যিটো কামৰ বাবে কোনো এবিধ সম্পদ ব্যৱহাৰ কৰা হয় সেই কামটো সম্পদটো কাৰ্যকৰী হ'ব লাগিব। গ পৰিৱৰ্তনশীলতা সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এক সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। কোনো এবিধ সামগ্ৰী সম্পদ হ'বলৈ হ'লে উপৰি উক্ত বৈশিষ্ট্যকেইটা থাকিব লাগিব। কুৱেশ্যন নম্বৰ 7 সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। এনচাৰ পৃথিৱীত পোৱা সকলোবোৰ বস্তুৱেই সম্পদ বুলি কোৱা হয় যদিও সম্পদ হ'বলৈ তিনিটা বৈশিষ্ট্য থাকিব লাগিব, যেনে উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীলতা। এই তিনিটা প্ৰধান বৈশিষ্ট্যৰ ভিতৰত পৰিৱৰ্তনশীলতাও এটা। অৰ্থাৎ সম্পদ বিভিন্ন সময়ত বিভিন্ন ৰূপ লয় বা মানুহে নিজৰ প্ৰয়োজন অনুসৰি ভিন ভিন সময়ত ভিন ভিন ৰূপ দিব পাৰে। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনৰ ক্ষেত্ৰত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ জনা নাছিল তেতিয়ালৈকে এইবোৰ সামগ্ৰীক সম্পদ বুলি বিবেচনা কৰা নহৈছিল। কিন্তু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে মানুহে কয়লা, খনিজ তেল বা অন্যান্য প্ৰাকৃতিক বস্তুক বিভিন্ন ৰূপ দি কামত খটুৱাইছে। অৰ্থাৎ সিবোৰৰ ৰূপৰ পৰিৱৰ্তন হৈ সম্পদত পৰিণত হৈছে। সেয়ে সম্পদক পৰিৱৰ্তনশীল বুলি গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 8 সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। এনচাৰ মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰণ কৰিব পৰা বস্তুকেই সম্পদ বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ বস্তুৱে মানুহৰ প্ৰয়োজন পূৰণ কৰিব পাৰে সেইবোৰ বস্তুৱেই সম্পদ। পৃথিৱীত পোৱা প্ৰায় সকলোবোৰ বস্তু যেনে বায়ু, পানী, মাটি, গছ-গছনি, সূৰ্যৰ ৰশ্মি ইত্যাদি সম্পদ। মানুহে প্ৰকৃতিত পোৱা এই সকলোবোৰ বস্তুৰ দ্বাৰা মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰে। মানুহে মাথো প্ৰয়োজন অনুসৰি সম্পদবোৰৰ ৰূপৰ বা আকাৰৰ পৰিৱৰ্তন কৰি লয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে প্ৰকৃতিৰ সম্পদসমূহৰ পৰা মানুহে নতুন নতুন সম্পদৰ সৃষ্টি কৰি আছে। উদাহৰণস্বৰূপে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, কল-কাৰখানা, যান-বাহন আদি প্ৰকৃতিত পোৱা বস্তুৰ দ্বাৰাই মানুহে নিজৰ মতে তৈয়াৰ কৰি লৈছে। অৰ্থাৎ সম্পদৰ প্ৰয়োজন আছে আৰু প্ৰকৃতিত পোৱা সম্পদবোৰেই মানুহে তৈয়াৰ কৰি লোৱা সম্পদৰ আধাৰ বা মূল সামগ্ৰী হিচাপে ব্যৱহাৰ হৈ আছে। কুৱেশ্যন নম্বৰ 9 সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। এনচাৰ সম্পদ আৰু মানুহৰ মাজত এক অভিন্ন সম্পৰ্ক আছে, কাৰণ মানুহে প্ৰকৃতিত পোৱা সম্পদসমূহৰ দ্বাৰাই দৈনন্দিন জীৱনৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰে। অৰ্থাৎ মানুহে প্ৰকৃতিত পোৱা সম্পদসমূহ উৎঘাটন বা উৎপাদন কৰি নিজ নিজ প্ৰয়োজন অনুসৰি গঢ় দি উপভোগ কৰি আছে। সম্পদ নোহোৱাকৈ মানুহৰ জীৱন ধাৰণ কৰা অসম্ভৱ। উদাহৰণস্বৰূপে মানুহৰ প্ৰয়োজনীয় ঘৰ-দুৱাৰ প্ৰকৃতিত পোৱা গছ-গছনি, শিল, বালি, ধাতু আদিৰ দ্বাৰাই তৈয়াৰ কৰি লৈছে। সেয়ে সম্পদৰ লগত মানুহৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। কুৱেশ্যন নম্বৰ 10 সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। এনচাৰ সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত এক নিবিড় সম্পৰ্ক আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে বহুতো নিষ্ক্ৰিয় পদাৰ্থ বা সম্পদ বুলি গণ্য নকৰা বস্তু বা সামগ্ৰী মূল্যৱান সম্পদত পৰিণত হৈছে। উদাহৰণস্বৰূপে কয়লা বা খনিজ তেল এটা সময়ত সম্পদ বুলি গণ্য হোৱা নাছিল, কাৰণ মানুহে এইবোৰৰ ব্যৱহাৰ জনা নাছিল। কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানুহে কয়লা আৰু খনিজ তেল শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সমৰ্থ হৈছে। ফলস্বৰূপে এইবোৰ মূল্যৱান সম্পদ বুলি পৰিগণিত হৈছে। ঠিক সেইদৰে এসময়ত পশ্চিমবংগৰ দামোদৰ নদী এক ভয়ানক সমস্যা বুলিহে বিবেচিত হৈছিল। কিন্তু বিজ্ঞান প্ৰযুক্তিৰ সহায়ত যেতিয়া এই নদীখনৰ ওপৰত বান্ধ দি বিদ্যুৎ উৎপাদন কৰিবলৈ লোৱা হ'ল তেতিয়াৰ পৰা ই মূল্যৱান সম্পদ হৈ পৰিল।
গতিকে দেখা যায় সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত এক ভাল সম্পৰ্ক আছে Question number 11 উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা Answer পৃথিৱীত নানা ধৰণৰ সম্পদ পোৱা যায় এইবোৰক আমি তলত দিয়া ধৰণে বিভাজন কৰিব পাৰো যথা Number 1 উৎপাদনৰ প্ৰক্ৰিয়া অনুসৰি উৎপত্তিৰ প্ৰক্ৰিয়া অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি যেনে ক প্ৰাকৃতিক সম্পদ খ মানৱ সৃষ্ট সম্পদ আৰু গ মানৱ সম্পদ Number 2 গঠন অনুসৰি সম্পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি যেনে ক জৈৱিক সম্পদ আৰু খ অজৈৱিক সম্পদ Number 3 উপলব্ধতা বা স্থায়িত্ব অনুসৰি সম্পদক দুটা ভাগত ভাগ কৰা হৈছে যেনে ক নৱীকৰণযোগ্য সম্পদ আৰু খ অনৱীকৰণযোগ্য সম্পদ Number 4 মালিকী স্বত্ব অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি যেনে ক ব্যক্তিগত সম্পদ খ জাতীয় সম্পদ আৰু গ আন্তৰ্জাতিক সম্পদ Question number 12 প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায় উদাহৰণসহ চমুকৈ লিখা Answer যিবোৰ সম্পদ প্ৰকৃতিত সৃষ্টি হৈ প্ৰকৃতিত সিঁচৰিত হৈ থাকে তেনেবোৰ সম্পদকে প্ৰাকৃতিক সম্পদ বোলে যেনে বায়ু পানী সূৰ্যৰ ৰশ্মি কয়লা খনিজ তেল ইত্যাদি প্ৰাকৃতিক সম্পদসমূহ গটা জুলীয়া গেছীয় আদি ৰূপত পোৱা যায় গঠন অনুযায়ী প্ৰাকৃতিক সম্পদবোৰক জৈৱিক আৰু অজৈৱিক এই দুটা ভাগত ভাগ কৰিব পাৰি আকৌ উপলব্ধতা বা স্থায়িত্ব অনুসৰি প্ৰাকৃতিক সম্পদক নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য এই দুটা ভাগত ভাগ কৰিব পাৰি প্ৰাকৃতিক সম্পদেই মানুহৰ বাবে প্ৰয়োজনীয় সকলো বস্তু বা সামগ্ৰীৰ কেঁচা মাল বা উৎস Question number 13 মানৱ সৃষ্ট সম্পদ কি উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা Answer প্ৰাকৃতিক সম্পদক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি মানুহে নিজৰ জ্ঞান আৰু কৌশল খটুৱাই যিবোৰ সম্পদ সৃষ্টি কৰে সেইবোৰ সম্পদকে মানৱ সৃষ্ট সম্পদ বোলে উদাহৰণস্বৰূপে গছ-গছনি প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ গছ-গছনিসমূহক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি মানুহে ইয়াৰ সহায়ত ঘৰ-দুৱাৰ নানা ধৰণৰ আচবাব পত্ৰ তৈয়াৰ কৰে এই ঘৰ-দুৱাৰ আচবাব পত্ৰ আদিয়ে মানৱ সৃষ্ট সম্পদ প্ৰাকৃতিক সম্পদ তেতিয়াই প্ৰয়োজনীয় মূল্যৱান সম্পদত পৰিণত হয় যেতিয়া মানুহে এইবোৰ নিজৰ প্ৰয়োজন অনুসৰি গঢ় দিয়ে অৰ্থাৎ মানৱ সৃষ্ট সম্পদত পৰিণত কৰে মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰ অসীম মানৱ সৃষ্ট সম্পদৰ দ্বাৰাহে মানৱ সমাজৰ প্ৰকৃত কল্যাণ আৰু উন্নয়ন সম্ভৱ হয় Question number 14 নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি উদাহৰণসহ চমুকৈ আলোচনা কৰা এইটো প্ৰশ্ন তোমালোকৰ HSLC 2018 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল সো তোমালোকে ভালকৈ চাই লবা Answer উপলব্ধতা বা স্থায়িত্ব অনুসৰি প্ৰাকৃতিক সম্পদক দুই শ্ৰেণীত ভাগ কৰা হৈছে যেনে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ দুয়োবিধ সম্পদৰ মাজত পাৰ্থক্য হল Number 1 অনৱীকৰণযোগ্য সম্পদবোৰ হৈছে এনেকুৱা প্ৰাকৃতিক সম্পদ যিবোৰ সম্পদৰ পৰিমাণ প্ৰাকৃতিকভাৱে সীমিত এনে সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ ভঁৰাল ক্ৰমে নিশেষ হৈ যায় যেনে কয়লা খনিজ তেল সোণ ৰূপ ইত্যাদি আনহাতে নৱীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যিবোৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ গলেও পুনৰাই সৃষ্টি কৰিব পাৰি বা উৎপাদন কৰিব পাৰি যেনে গছ-গছনি ধান মাহ সৰিহ জীৱ-জন্তু চৰাই-চিৰিকটি ইত্যাদি নৱীকৰণযোগ্য সম্পদ সৃষ্টি কৰোতে বহু সময়ত মানুহৰ ক্ৰিয়া কৌশল পৰিশ্ৰম সংৰক্ষণ আদিৰ প্ৰয়োজন হয় Question number 15 সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ইয়াৰ প্ৰয়োজনীয়তা কি Answer সম্পদ সংৰক্ষণ কৰা বুলিলে সাধাৰণতে
প্ৰকৃতিত পোৱা সম্পদসমূহ কোনো ধৰণৰ বিনাশ বা ধ্বংস নকৰাকৈ দীৰ্ঘদিন ধৰি সৎব্যৱহাৰ কৰি থকাকে বুজায়। উদাহৰণস্বৰূপে খনিজ তেলৰ সংৰক্ষণ বুলিলে ইয়াক কোনো ধৰণৰ অপচয় নকৰাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়। বৰ্তমান পৃথিৱীত জনসংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে সম্পদৰ চাহিদাও বহুল পৰিমাণে বৃদ্ধি পাইছে। ফলত জনসংখ্যা অনুপাতে সম্পদৰ নাটনিয়ে দেখা দিছে। এনে অৱস্থাত সম্পদৰ সংৰক্ষণ অৱশ্যম্ভাৱী হৈ পৰিছে। মানুহে সম্পদ সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে, কাৰণ মানুহে প্ৰকৃতিত পোৱা এই সকলোবোৰ বস্তুৰ দ্বাৰা মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰে। মানুহে মাথো নিজৰ প্ৰয়োজন অনুসৰি সম্পদবোৰৰ ৰূপৰ বা আকাৰৰ পৰিৱৰ্তন কৰি লয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে প্ৰকৃতিৰ সম্পদসমূহৰ পৰা নতুন নতুন সম্পদৰ সৃষ্টি কৰি আছে। উদাহৰণস্বৰূপে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, কল-কাৰখানা, যান-বাহন আদি প্ৰকৃতিত পোৱা বস্তুৰ দ্বাৰাই মানুহে নিজৰ মতে তৈয়াৰ কৰি লৈছে। অৰ্থাৎ সম্পদৰ প্ৰয়োজন আছে আৰু প্ৰকৃতিত পোৱা সম্পদবোৰেই মানুহে তৈয়াৰ কৰি লোৱা সম্পদৰ আধাৰ বা মূল সামগ্ৰী হিচাপে ব্যৱহাৰ হৈ আছে। কুৱেশ্যন নম্বৰ 16, সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। এনচাৰ: সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতি আছে। তলত সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ আলোচনা কৰা হ'ল। নম্বৰ 1, বিকল্প সম্পদৰ সন্ধান সম্পদ সংৰক্ষণৰ এক পদ্ধতি। কোনো এক সম্পদ ব্যৱহাৰ কৰি থাকোঁতে একে সময়তে বিকল্প সম্পদ সম্পৰ্কে অনুসন্ধান চলাই উদ্ঘাটনৰ ব্যৱস্থা কৰিলে সম্পদ সংৰক্ষণ হ'ব। নম্বৰ 2, পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে সীমিত পৰিমাণে থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰৰ পৰিমাণ হ্ৰাস কৰিব পাৰি আৰু এনে সম্পদ সংৰক্ষণ কৰিব পাৰি। নম্বৰ 3, জনসাধাৰণক সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে আৰু ইয়াৰ সীমিত পৰিমাণৰ বিষয়ে জ্ঞান প্ৰদান কৰি সামাজিক সচেতনতা বৃদ্ধি কৰি কিছু পৰিমাণে সম্পদ সংৰক্ষণ কৰিব পাৰি। নম্বৰ 4, বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰিও সম্পদৰ সংৰক্ষণ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 17, সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। এনচাৰ: সম্পদ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংস্থা, পৰিৱেশ সংৰক্ষণ সংস্থা বিশেষভাৱে উল্লেখযোগ্য। 1948 চনত ইউনেস্কো প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাস্কেলৰ প্ৰচেষ্টাত IUCN গঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বত WWF ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছে। এনে চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনো প্ৰণয়ন কৰে। এই মন্ত্ৰণালয়ৰ অন্তৰ্গত স্বতন্ত্ৰভাৱে 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে। ভাৰতবৰ্ষত সম্পদ সংৰক্ষণৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰণালয় গঠন কৰা হৈছে। ভাৰতবৰ্ষত বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণপিছ ইণ্ডিয়া, ৱাইল্ড লাইফ ষ্ট্ৰেণ্ড অফ ইণ্ডিয়া আদিৰ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্ৰ কাম কৰি আছে। অসমতো অসম বিজ্ঞান সমিতি, অৰণ্যক আদি কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ
আদিৰ কাম কৰি আহিছে। কুৱেশ্যন নাম্বাৰ 18 চমু টকা লিখা। ক সম্পদ, খ মানৱ সম্পদ, গ সম্পত্তি, খ নৱীকৰণযোগ্য সম্পদ, ঙ ব্যক্তিগত সম্পত্তি, প্ৰথম চ জাতীয় সম্পদ, দ্বিতীয় চ জীৱীয় সম্পদ, বৰ্গজ সম্পদ সংৰক্ষণ, বজ সম্পদৰ পুনৰাৱৰ্তন, নিয় IUCN। এনচাৰ ক সম্পদ। মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা সম্পন্ন সকলোবিলাক বস্তুকেই সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে পৃথিৱীত পোৱা বায়ু, পানী, গছ-গছনি, মাটি, খনিজ পদাৰ্থ, সূৰ্যৰ তাপ ইত্যাদি। সম্পদৰ প্ৰধান বৈশিষ্ট্য তিনিটা যথা উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীলতা। অৰ্থাৎ কোনো বস্তু সম্পদ হ'বলৈ হ'লে এই তিনিটা বৈশিষ্ট্য থাকিব লাগিব। খ মানৱ সম্পদ। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে, যেনে প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। মানৱ সম্পদ বুলিলে এখন দেশৰ জনসাধাৰণ বা লোকসকলক বুজায়। মানুহক সম্পদ বোলাৰ কাৰণ হ'ল মানুহে প্ৰকৃতিত পোৱা সম্পদসমূহক নিজৰ জ্ঞান, বুদ্ধি, প্ৰযুক্তি আদিৰ সহায়ত নিজৰ প্ৰয়োজন অনুসাৰে গঢ় দি মানৱ কল্যাণমূলক কামত ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে মানুহে বাঁহৰ পৰা কাগজ তৈয়াৰ কৰে, কপাহৰ পৰা কপাহী কাপোৰ, খনিজাত সম্পদৰ পৰা নানা ধৰণৰ বস্তু সামগ্ৰী তৈয়াৰ কৰে। এখন দেশৰ মানুহে কিমান কৌশলী, জ্ঞানী আৰু প্ৰযুক্তিবিদ্যাত আগবঢ়া তাৰ ওপৰত দেশখনৰ মানৱ সম্পদৰ মানদণ্ড নিৰ্ভৰ কৰে। গ সম্পত্তি। বাহ্যিক দৃষ্টিত সম্পদ আৰু সম্পত্তি একে যেন ধাৰণা হ'লেও দুয়োবিধৰ মাজত পাৰ্থক্য আছে। সাধাৰণ অৰ্থত সম্পদ বুলিলে প্ৰকৃতিত পোৱা স্বয়ম্ভূ বস্তুক বুজোৱা হয়। সম্পদৰ বিনিময় মূল্য নাই, যেনে বায়ু, পানী, হ্ৰদ, নদ-নদী, সূৰ্যৰ ৰশ্মি ইত্যাদি। আনহাতে মানুহে যেতিয়া প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰি নিজ প্ৰয়োজন আৰু চাহিদা অনুসৰি বস্তু তৈয়াৰ কৰে বা গঢ় দিয়ে, সেইবোৰ বস্তুকে সম্পত্তি বোলে। অৰ্থাৎ মানৱ সৃষ্ট সম্পদেই সম্পত্তি। উদাহৰণস্বৰূপে ঘৰ-দুৱাৰ, চকী, মেজ, কল কাৰখানা, গাড়ী মটৰ, জাহাজ ইত্যাদি সম্পত্তি বিনিময় মূল্য আছে। খ নৱীকৰণযোগ্য সম্পদ। উপলভ্যতা বা স্থায়িত্ব অনুসৰি প্ৰাকৃতিক সম্পদক দুই শ্ৰেণীত ভাগ কৰা হৈছে, যেনে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। অনৱীকৰণযোগ্য সম্পদবোৰ হৈছে এনেকুৱা প্ৰাকৃতিক সম্পদ যিবোৰ সম্পদৰ পৰিমাণ প্ৰাকৃতিকভাৱে সীমিত। এনে সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ ভঁৰাল ক্ৰমে নিঃশেষ হৈ যায়। আনহাতে নৱীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যিবোৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ গ'লেও পুনৰাই সৃষ্টি কৰিব পাৰি আৰু উৎপাদন কৰিব পাৰি, যেনে গছ-গছনি, ধান, মাহ, সৰিয়হ, জীৱ-জন্তু, চৰাই-চিৰিকটি ইত্যাদি। নৱীকৰণযোগ্য সম্পদ সৃষ্টি কৰোঁতে বহু সময়ত মানুহৰ ক্ৰিয়া, কৌশল, পৰিশ্ৰম, সংৰক্ষণ আদিৰ প্ৰয়োজন হয়। ঙ ব্যক্তিগত সম্পত্তি। মালিকী স্বত্ব অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে ক ব্যক্তিগত সম্পদ, খ জাতীয় সম্পদ আৰু গ আন্তৰ্জাতিক সম্পদ। ইয়াৰ ব্যক্তিগত সম্পত্তি বুলিলে সেইবোৰ সম্পত্তিক বুজায় যিবোৰ মানুহৰ ব্যক্তিগত অধিকাৰ বা দখলত থাকে, যেনে ঘৰ-দুৱাৰ, কল কাৰখানা, গাড়ী মটৰ, টকা পইচা ইত্যাদি। তেনেদৰে মানুহৰ ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা দীক্ষা, প্ৰযুক্তি কৌশল, কৰ্ম দক্ষতা আদিকো মানুহৰ ব্যক্তিগত সম্পত্তি বুলি ধৰা হয়। প্ৰথম চ জাতীয় সম্পত্তি। মালিকী স্বত্ব অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে ক ব্যক্তিগত সম্পদ, খ জাতীয় সম্পদ আৰু গ আন্তৰ্জাতিক সম্পদ। জাতীয় সম্পত্তি বুলিলে সেইবোৰ সম্পত্তিক বুজায় যিবোৰ সম্পত্তিৰ মালিক এখন ৰাষ্ট্ৰীয় চৰকাৰ। দেশ এখনৰ ৰাস্তা ঘাট, ভূমি, নদ-নদী,
হাবি অৰণ্য জীৱ-জন্তু শিক্ষানুষ্ঠান খনিজ পদাৰ্থ আদি হৈছে দেশ এখনৰ জাতীয় সম্পদ জাতীয় সম্পদসমূহ এখন দেশৰ উমৈহতীয়া সম্পদ আৰু ৰাষ্ট্ৰই দেশখনৰ উমৈহতীয়া কল্যাণৰ হকে সম্পদবোৰ ব্যৱহাৰ কৰে দ্বিতীয় জীৱীয় সম্পদ গঠন অনুসৰি সম্পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি যেনে ক জৈৱিক সম্পদ আৰু খ অজৈৱিক সম্পদ সাধাৰণতে প্ৰকৃতিত পোৱা জীৱ তথা সকলোবিলাক সম্পদকে জৈৱিক বা জীৱীয় সম্পদ বুলি কোৱা হয় জীৱীয় সম্পদবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে যেনে ক প্ৰাণী আৰু খ উদ্ভিদ জীৱ-জন্তু গছ-গছনি আদি জীৱীয় সম্পদ জীৱীয় সম্পদসমূহ সাধাৰণতে নৱীকৰণযোগ্য সম্পদ বৰ্গজ সম্পদ সংৰক্ষণ কৰা বুলিলে সাধাৰণতে প্ৰকৃতিত পোৱা সম্পদসমূহ কোনো ধৰণৰ বিনাশ বা ধ্বংস নকৰাকৈ দীৰ্ঘদিন ধৰি সৎব্যৱহাৰ কৰাকে বুজায় উদাহৰণস্বৰূপে খনিজ তেলৰ সংৰক্ষণ বুলিলে ইয়াক কোনো ধৰণৰ অপচয় নকৰাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহুদিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যকে বুজায় বৰ্তমান পৃথিৱীত জনসংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে সম্পদৰ চাহিদাও বহুল পৰিমাণে বৃদ্ধি পাইছে ফলত জনসংখ্যা অনুপাতে সম্পদৰ নাটনিয়ে দেখা দিছে এনে অৱস্থাত সম্পদৰ সংৰক্ষণ অৱশ্যম্ভাৱী হৈ পৰিছে বজ সম্পদৰ পুনৰাৱৰ্তন বুলিলে এটা সম্পদকে পুনৰ সৎব্যৱহাৰ কৰি থকাকে বুজায় বৰ্তমান বিশ্বত জনসংখ্যা বৃদ্ধি পোৱাত সম্পদৰ নাটনিয়ে দেখা দিছে প্ৰকৃতিৰ সম্পদসমূহৰ যধে মধে ব্যৱহাৰ কৰি থাকিলে অচৰিৰেই বিশ্বৰ সম্পদসমূহ নিশেষ হৈ যাব সম্পদ নিশেষ হৈ গ'লে মানৱ সভ্যতাও বৰ্তি নাথাকিব কাৰণ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিহে মানৱ সভ্যতা বৰ্তি আছে সেয়ে মানৱ সভ্যতা জীয়াই ৰাখিবলৈ হ'লে পৃথিৱীৰ সম্পদসমূহ আৰু ইয়াৰ উৎসসমূহেও জীয়াই ৰাখিব লাগিব ইয়াৰ বাবে সম্পদৰ পুনৰাৱৰ্তন এটি সময়োপযোগী পদক্ষেপ আমি যিমান পাৰোঁ সিমানে সম্পদ এটিক পুনৰ ব্যৱহাৰ কৰি থকা উচিত উদাহৰণস্বৰূপে পুৰণি প্লাষ্টিক বেগ পলিথিনৰ মোনা প্লাষ্টিকৰ বটল কাগজ লো আদি পুনৰাৱৰ্তনৰ দ্বাৰা কিছু পৰিমাণে হ'লেও সম্পদৰ সংৰক্ষণ কৰিব পাৰি ইয়াৰ বাবে এক বৃহৎ আঁচনিৰ আৰু গণ সচেতনতাৰ প্ৰয়োজন IUCN সম্পদ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণৰ সংস্থা বিশেষভাৱে উল্লেখযোগ্য 1948 চনত ইউনেস্কোৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সেলৰ প্ৰচেষ্টাত IUCN গঠিত হৈছিল এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা IUCNৰ নেতৃত্বত WWF ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণৰ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছে Question number 19 পাৰ্থক্য লিখা ক সম্পদ আৰু সম্পত্তি খ অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল গ সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী খ জীৱীয় আৰু অজীৱীয় সম্পদ উঙ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ প্ৰথম ব্যক্তিগত আৰু জাতীয় সম্পদ দ্বিতীয় মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ বৰ্গজ সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন এনসাৰ ক সম্পদ আৰু সম্পত্তি বাহ্যিক দৃষ্টিত সম্পদ আৰু সম্পত্তি একে যেন ধাৰণা হ'লেও দুয়োবিধৰ মাজত পাৰ্থক্য আছে যেনে নাম্বাৰ 1
সাধাৰণ অৰ্থত সম্পদ বুলিলে প্ৰকৃতিত পোৱা স্বয়ম্ভু বস্তুক বুজোৱা হয়। সম্পদৰ বিনিময় মূল্য নাই, যেনে বায়ু, পানী, হ্ৰদ, নদ-নদী, সূৰ্যৰশ্মি। আনহাতে মানুহে যেতিয়া প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰি নিজ প্ৰয়োজন আৰু চাহিদা অনুসৰি বস্তু তৈয়াৰ কৰে আৰু বা গঢ় দিয়ে, সেইবোৰ বস্তুকে সম্পত্তি বুলি কওঁ। অৰ্থাৎ মানৱ সৃষ্ট বস্তুৰ সম্পত্তি। উদাহৰণস্বৰূপে ঘৰ-দুৱাৰ, চকী, মেজ, কল-কাৰখানা, গাড়ী মটৰ ইত্যাদি সম্পত্তিৰ বিনিময় মূল্য আছে। নাম্বাৰ 2, সম্পদৰ দ্বাৰা মানৱ জাতিৰ কল্যাণ হয়। প্ৰকৃতিত পোৱা সকলোবোৰ সম্পদেই মানৱ সৃষ্ট সম্পদৰ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু সম্পত্তিৰ দ্বাৰা মানৱ সমাজৰ কল্যাণৰ লগতে কেতিয়াবা অকল্যাণো হয়, যেনে ভূমিত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্যৰ সেৱন কৰি মানুহৰ মৃত্যু হ'ব পাৰে। খ, অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল। অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোলৰ মাজত পাৰ্থক্য আছে, যেনে নাম্বাৰ 1, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। আনহাতে যিবোৰ বস্তুই মানুহৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম, যিবোৰ বস্তুৰ উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীলতা গুণ আছে, সেইবোৰক সম্পদ বোলে। নাম্বাৰ 2, অৰ্থনৈতিক ভূগোল হৈছে ভূগোল বিজ্ঞানৰ এটি শাখাহে, কিন্তু সম্পদ হ'ল কেতবোৰ বস্তু বা সামগ্ৰী। নাম্বাৰ 3, অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু বৰ বিশাল। ই সম্পদৰ উৎপাদন, বিতৰণ আদি নানা দিশ আলোচনা কৰে, কিন্তু সম্পদ হ'ল অৰ্থনৈতিক ভূগোলৰ এটি বিষয়হে মাথোন। গ, সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী। সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ মাজত পাৰ্থক্যসমূহ হ'ল নাম্বাৰ 1, মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাসম্পন্ন সকলোবিলাক বস্তুকেই সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে পৃথিৱীত পোৱা বায়ু, পানী, গছ-গছনি, মাটি, খনিজ পদাৰ্থ, সূৰ্যৰ তাপ ইত্যাদি। আনহাতে যিবোৰ বস্তু বা সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে, সেইবোৰ সামগ্ৰীকে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়। নাম্বাৰ 2, সম্পদ মানুহৰ বাবে অতি উপকাৰী। আনহাতে নিষ্ক্ৰিয় সামগ্ৰী মানুহৰ বাবে উপকাৰী নহয় বা নিষ্ক্ৰিয় সামগ্ৰী সময়ৰ গতিতে সম্পদত পৰিণত হয়। খ, জীৱীয় আৰু অজীৱীয় সম্পদ। গঠন অনুসৰি প্ৰাকৃতিক সম্পদক জৈৱিক বা জীৱীয় সম্পদ আৰু অজৈৱিক বা অজীৱীয় সম্পদ এই দুটা ভাগত ভাগ কৰা হয়। এই দুয়ো প্ৰকাৰৰ সম্পদৰ মাজত পাৰ্থক্য হ'ল নাম্বাৰ 1, জৈৱিক সম্পদৰ জীৱ থাকে, যেনে উদ্ভিদ, প্ৰাণী, মাছ, গছ-গছনি ইত্যাদি। আনহাতে অজৈৱিক সম্পদবোৰ নিৰ্জীৱ, ইহঁতৰ জীৱ নাই বুলি ধৰা হয়, শিল, মাটি, পানী, খনিজ তেল ইত্যাদি। নাম্বাৰ 2, জৈৱিক বা জীৱীয় সম্পদবোৰৰ বৃদ্ধি বা বিকাশ হয়, কিন্তু অজীৱীয় সম্পদবোৰৰ বৃদ্ধি বা বিকাশ নহয়। নাম্বাৰ 3, জৈৱিক সম্পদবোৰ নৱীকৰণযোগ্য সম্পদ, অৰ্থাৎ এইবোৰ সম্পদ ব্যৱহাৰ কৰি গ'লেও একেবাৰে নিঃশেষ নহয়। আনহাতে অজীৱীয় সম্পদ অনৱীকৰণযোগ্য, এইবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে এটা সময়ত নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা আছে। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। উপলভ্যতা বা স্থায়িত্ব অনুসৰি প্ৰাকৃতিক সম্পদক 2 শ্ৰেণীত ভাগ কৰা হৈছে, যেনে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। দুয়োবিধ সম্পদৰ মাজত পাৰ্থক্য হ'ল নাম্বাৰ 1, নৱীকৰণযোগ্য সম্পদবোৰ হৈছে এনেকুৱা প্ৰাকৃতিক সম্পদ যিবোৰ সম্পদৰ পৰিমাণ প্ৰাকৃতিকভাৱে সীমিত। এনে সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ ভঁৰাল ক্ৰমে নিঃশেষ হৈ যায়, যেনে কয়লা, খনিজ তেল, সোণ, ৰূপ ইত্যাদি। আনহাতে নৱীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যিবোৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ গ'লেও পুনৰাই সৃষ্টি কৰিব পাৰি আৰু উৎপাদন কৰিব পাৰি, যেনে গছ-গছনি, ধান, মাহ, সৰিয়হ, জীৱ-জন্তু, চৰাই-চিৰিকটি
ইত্যাদি নৱীকৰণযোগ্য সম্পদ সৃষ্টি কৰোঁতে বহু সময়ত মানুহৰ ক্ৰিয়া কৌশল পৰিশ্ৰম সংৰক্ষণ আদিৰ প্ৰয়োজন হয়। প্ৰথম ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ। মালিকী স্বত্ব অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে ক ব্যক্তিগত সম্পদ, খ জাতীয় সম্পদ আৰু গ আন্তৰ্জাতিক সম্পদ। ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদৰ মাজত পাৰ্থক্য হ'ল ব্যক্তিগত সম্পত্তি বুলিলে সেইবোৰ সম্পত্তিক বুজায় যিবোৰ মানুহৰ ব্যক্তিগত অধিকাৰ বা দখলত থাকে, যেনে ঘৰ দুৱাৰ, কল কাৰখানা, গাড়ী মটৰ, টকা পইচা ইত্যাদি। তেনেদৰে মানুহৰ ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা দীক্ষা, প্ৰযুক্তি কৌশল, কৰ্মদক্ষতা আদিও ব্যক্তিগত সম্পত্তি বুলি কোৱা হয়। আনহাতে জাতীয় সম্পত্তি বুলিলে সেইবোৰ সম্পত্তিক বুজায় যিবোৰ সম্পত্তিৰ মালিক এখন ৰাষ্ট্ৰীয় চৰকাৰ। দেশ এখনৰ ৰাস্তা ঘাট, ভূমি, নদ নদী, হাবি অৰণ্য, জীৱ জন্তু, শিক্ষানুষ্ঠান, খনিজ পদাৰ্থ আদি হৈছে জাতীয় সম্পদ। জাতীয় সম্পদসমূহ এখন দেশৰ উমৈহতীয়া সম্পদ আৰু এইবোৰ ৰাষ্ট্ৰই দেশ বা জাতি এখনৰ উমৈহতীয়া কল্যাণৰ হকে ব্যৱহাৰ কৰে। দ্বিতীয় মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদৰ মাজত পাৰ্থক্য আছে। প্ৰাকৃতিক সম্পদক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি মানুহে নিজৰ জ্ঞান আৰু কৌশল খটুৱাই যিবোৰ সম্পদ সৃষ্টি কৰে সেইবোৰকে মানৱ সৃষ্ট সম্পদ বোলে। উদাহৰণস্বৰূপে গছ-গছনি প্ৰাকৃতিক সম্পদ। প্ৰকৃতিৰ গছ-গছনিসমূহক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি মানুহে ইয়াৰ সহায়ত ঘৰ দুৱাৰ, নানা ধৰণৰ আচবাব পত্ৰ তৈয়াৰ কৰে। এই ঘৰ দুৱাৰ, আচবাব পত্ৰ আদিয়ে মানৱ সৃষ্ট সম্পদ। প্ৰাকৃতিক সম্পদ তেতিয়াই প্ৰয়োজনীয় মূল্যৱান সম্পদত পৰিণত হয় যেতিয়া মানুহে এইবোৰ নিজৰ প্ৰয়োজন অনুসৰি গঢ় দিয়ে, অৰ্থাৎ মানৱ সৃষ্ট সম্পদত পৰিণত কৰে। মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰ অসীম। মানৱ সৃষ্ট সম্পদৰ দ্বাৰাহে মানৱ সমাজৰ প্ৰকৃত কল্যাণ আৰু উন্নয়ন সম্ভৱ হয়। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে, যেনে প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। মানৱ সম্পদ বুলিলে এখন দেশৰ জনসাধাৰণ বা লোকসকলক বুজায়। মানুহক সম্পদ বোলাৰ কাৰণ হ'ল মানুহে প্ৰকৃতিত পোৱা সম্পদসমূহক নিজৰ জ্ঞান, বুদ্ধি, প্ৰযুক্তি আদিৰ সহায়ত নিজৰ প্ৰয়োজন অনুসাৰে গঢ় দি মানৱ কল্যাণমূলক কামত ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে মানুহে বাঁহৰ পৰা কাগজ তৈয়াৰ কৰে, কপাহৰ পৰা কপাহী কাপোৰ, খনিজাত সম্পদৰ পৰা নানা ধৰণৰ বস্তু সামগ্ৰী তৈয়াৰ কৰে। এখন দেশৰ মানুহ কিমান কৌশলী, জ্ঞানী আৰু প্ৰযুক্তিবিদ্যাত আগবঢ়া তাৰ ওপৰত দেশখনৰ মানৱ সম্পদৰ মানদণ্ড নিৰ্ভৰ কৰে। বৰ্গাজ্য সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন। সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজনৰ মাজত পাৰ্থক্য আছে। সম্পদৰ পুনৰাৱৰ্তন বুলিলে এটা সম্পদকে পুনৰ সৎব্যৱহাৰ কৰি থকাকে বুজায়। বৰ্তমান বিশ্বত জনসংখ্যা বৃদ্ধি পোৱাত সম্পদৰ নাটনিয়ে দেখা দিছে। প্ৰকৃতিৰ সম্পদসমূহৰ যধে মধে ব্যৱহাৰ কৰি থাকিলে অচিৰেই বিশ্বৰ সম্পদসমূহ নিঃশেষ হৈ যাব। সম্পদ নিঃশেষ হৈ গ'লে মানৱ সভ্যতাও বৰ্তি নাথাকিব, কাৰণ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিহে মানৱ সভ্যতা বৰ্তি আছে। সেয়ে মানৱ সভ্যতা জীয়াই ৰাখিবলৈ হ'লে পৃথিৱীৰ সম্পদসমূহ আৰু ইয়াৰ উৎসসমূহেও জীয়াই ৰাখিব লাগিব। ইয়াৰ বাবে সম্পদৰ পুনৰাৱৰ্তন এটি সময়োপযোগী পদক্ষেপ। আমি যিমান পাৰোঁ সিমানে সম্পদ এটিক পুনৰ ব্যৱহাৰ কৰি থকা উচিত। উদাহৰণস্বৰূপে পুৰণি প্লাষ্টিকৰ বেগ, পলিথিনৰ মোনা, প্লাষ্টিকৰ বটল, কাগজ, লো আদি পুনৰাৱৰ্তনৰ দ্বাৰা কিছু পৰিমাণে হ'লেও সম্পদৰ সংৰক্ষণ কৰিব পাৰি। ইয়াৰ বাবে এক বৃহৎ আঁচনিৰ আৰু গণ সচেতনতাৰ প্ৰয়োজন। অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে কোনো সম্পদৰ নতুন ৰূপ দি ব্যৱহাৰৰ অধিক উপযোগী কৰাকে অভিযোজন বুলি কোৱা হয়। অৰ্থাৎ ই সম্পদক নতুন ৰূপ বা আকাৰ দিয়ে আৰু সামগ্ৰীৰ কাৰ্যক্ষমতা বঢ়ায়। উদাহৰণস্বৰূপে চূণশিল
বালি আৰু বোকা মিহলি কৰি তৈয়াৰ কৰা সিমেন্ট কোৱেশ্চন নম্বৰ 20 শুদ্ধ উত্তৰটো বাছি উলিওৱা ক তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নম্বৰ 1 নদ নদী নম্বৰ 2 খনিজ তেল নম্বৰ 3 জলসিঞ্চনৰ নলা নম্বৰ 4 অৰণ্য এনসাৰ নম্বৰ 3 জলসিঞ্চনৰ নলা খ তলৰ কোনটো অজীৱীয় সম্পদ নম্বৰ 1 বায়ু নম্বৰ 2 গছ গছনি নম্বৰ 3 জীৱ জন্তু নম্বৰ 4 ভেকুৰ এনসাৰ নম্বৰ 1 বায়ু গ তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ নম্বৰ 1 বায়ু নম্বৰ 2 পানী নম্বৰ 3 শস্য নম্বৰ 4 কয়লা এনসাৰ নম্বৰ 3 কয়লা ঘ তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী নম্বৰ 1 এশিঙীয়া গড় নম্বৰ 2 নলগাহৰি নম্বৰ 3 জিৰাফ নম্বৰ 4 মিথুন এনসাৰ নম্বৰ 3 জিৰাফ উঙ IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত নম্বৰ 1 ইউনেস্কো নম্বৰ 2 UNDP নম্বৰ 3 WWF নম্বৰ 4 UNEP এনসাৰ নম্বৰ 1 ইউনেস্কো কোৱেশ্চন নম্বৰ 21 অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন জৰ্জ চিজহম কোৱেশ্চন নম্বৰ 22 চিৰ বিৰাজমান সম্পদ কাক বোলে জীৱৰ প্ৰাকৃতিক সম্পদ সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ তেনে সম্পদকে চিৰ বিৰাজমান সম্পদ বোলে কোৱেশ্চন নম্বৰ 23 স্থানিক সম্পদ কাক বোলে এনসাৰ প্ৰাকৃতিক সম্পদৰ জীৱৰ কিছুমান বিশেষ স্থানতে পোৱা যায় তেনে সম্পদক স্থানিক সম্পদ বোলে কোৱেশ্চন নম্বৰ 24 অসমৰ কেইবিধমান বিলুপ্ত প্ৰায় উদ্ভিদৰ নাম লিখা এনসাৰ অসমৰ কেইবিধমান বিলুপ্ত প্ৰায় উদ্ভিদ হল সৰ্পগন্ধা শালমুগৰা কালমেঘ চিৰতা জায়ফল হতমূল শুকলতি আদি কোৱেশ্চন নম্বৰ 25 অসমৰ কেইবিধমান বিলুপ্ত প্ৰায় প্ৰাণীৰ নাম লিখা এনসাৰ অসমৰ কেইবিধমান বিলুপ্ত প্ৰায় প্ৰাণী হল সোণালী বান্দৰ হলৌ বান্দৰ নলগাহৰি দেওহাঁহ ধনেশ পক্ষী শিশু বৰটোকোলা আদি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি ক্লাছ 10 সোশিয়েল সায়েন্সৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ' চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই লবা ধন্যবাদ